ডিপাৰ্টমেণ্ট খোলা হয় সৰকাৰি কলেজতে কটন কলেজতে সেই ডিপাৰ্টমেণ্টটো নাথাকে কিন্তু প্ৰাদেশিক ভেঞ্চাৰ কলেজ স্কুলত সেই ডিপাৰ্টমেণ্টটো থাকে ষ্টুডেণ্ট নাথাকে ডিপাৰ্টমেণ্ট থাকে আৰু এই ডিপাৰ্টমেণ্টবিলাক প্ৰয়োজনো নাই আজিৰ সময়ত মই আজিও সাইকোলজিটো বুজি নাপাওঁ যে এই ডিপাৰ্টমেণ্টবিলাক ভেঞ্চাৰ কলেজত কিয় খোলে এফালে আমি কওঁ যে আমাৰ টকা নাই পইচা নাই দৰমহা দিব নোৱাৰো আনফালে আমি অবাঞ্ছিত ডিপাৰ্টমেণ্ট কিছুমান খোলো আৰু 11 চনতে আমি জনাৰ পিছতো যে প্ৰত্যেক ডিপাৰ্টমেণ্টত আমি 3 জন বা 4 জন প্ৰফেছৰ লম মই আজিও বুজি নাপাওঁ যে অধ্যক্ষজনে 5 জন 6 জন 7 জন কিয় নিযুক্তি দিয়ে এই প্ৰক্ৰিয়াটোত এটা কথা স্পষ্টভাৱে বুজা যায় যে আমিও সমস্যাটো সমাধান কৰিব নোখোজো এটা ড্ৰপ টিচাৰ এছ'চিয়েশ্যন হওক এটা ফ'ৰ্থ টিচাৰ এছ'চিয়েশ্যন হওক এটা ফিফথ টিচাৰ এছ'চিয়েশ্যন হওক আৰু এই এছ'চিয়েশ্যনবিলাকৰ জৰিয়তে টকা সংগ্ৰহ কৰাৰ এটা সুচল পথ খুলি লোৱা যিটো ব্যৱস্থা এই ব্যৱস্থাটো আমি কেতিয়াও প্ৰেৰণা দিব নোৱাৰো সেই কাৰণে আমাৰ কথা হ'ল যে যদি কটন কলেজৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টত 4 জন প্ৰবক্তা আছে ভেঞ্চাৰ কলেজত 6 জন কেনেকৈ থাকিব পাৰে এটলিষ্ট কটন কলেজত কৈতো আমি বেটাৰ নহয় এই কথাখিনি আজি যেহেতু ইয়াত এছ'চিয়েশ্যনৰ মানুহসকল আছে এই কথাটো আপোনালোকে মনত ৰাখিব কাৰণ আজিকালি সৰু লৰাইও সকলো কথা বুজি পোৱা হৈছে যে এও কি কৰিছে এও কিয় আহিছে এওৰ উদ্দেশ্য কি সেলফিখন উঠি কোড আপলোড কৰিব খুজিছে তাৰ দ্বাৰা তেও কি ডিমান্ড জেনাৰেট কৰিব খুজিছে এই কথাবিলাক আজিকালি সৰু সৰু লৰাইও বুজি পায় আগৰ সমাজ নাই কাৰণ আজিকালি ফেচবুক আছে মিডিয়াম আছে মুখ্যমন্ত্ৰী মন্ত্ৰী কাম হক নহক ফটো এখন উঠিব লাগে তাৰ মিনিংটো কি কাম হক নহক ডিএসসি ডিৰ পৰা কাগজ এখন ওলাব লাগে তাৰ মানে আমি ক'ব নোৱাৰাকৈ প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমিও শোষণ কৰোঁ গুৱাহাটীত আহিবলৈ 200 টকা অমুকত যাবৰ কাৰণে 500 টকা এডুকেশ্যন মিনিষ্টাৰৰ পিএছক দিবৰ কাৰণে 1000 টকা ডিএসসিক দিবৰ কাৰণে 2000 টকা এই যিবিলাক পৰম্পৰা আছে এই পৰম্পৰাবিলাক আমি শেষ কৰিলে এই সমস্যাবিলাক কেতিয়াবাই নোহোৱা হৈ যায় যোৱাকালি মই শিক্ষামন্ত্ৰীক কৈছোঁ 2010 চনৰ 11 চনৰ আইনত জল পটকৈ লিখা আছে যে 2010ৰ পিছত আৰু কোনো নিযুক্তি হ'ব নোৱাৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে এওঁলোকেতো 2020তো দিছে তাৰ মিনিংটো কি যে তাৰ মিনিংটো হ'ল যে আপোনালোকে কৰবাত নহয় কৰবাত সমস্যাটো সমাধান কৰিব নোখোজে সচলত মাতিলো অমুকত মাতিলো তমুকত মাতিলো 1.5 লাখ চৰকাৰী চাকৰি আছে অহাবাৰ আৰু 2 লাখ ওলাব যি লৰাই চাকৰি পাব ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে অহাবাৰ আমি হিচাপ কৰিছোঁ টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক শিক্ষক আৰু প্ৰফেছৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম তাৰ মানে কি যে যোনে ইউজিচি কোৱালিফিকেশ্যন আছে যোনে পঢ়া শুনা কৰিছে তেওঁলোকে চাকৰি নিয়মমতেই পাব আপোনালোকে আকৰ্ষণ কৰি তেওঁলোকক ভেঞ্চাৰ স্কুলৰ শিক্ষক বুলি ষ্টাম্প এটা মাৰি দিয়াৰ কোনো প্ৰয়োজন নাই লৰা শুনা পঢ়িছে চোকা কৰিছে তেওঁলোকে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাব চৰকাৰী চাকৰি নাপালেও অসমত যি উদ্যোগীকৰণৰ ধুমুহা আহিছে শিক্ষক নহলেও মই আন ভাল চাকৰি এটা পাম আমি আইনৰ বিৰুদ্ধে কিয় যাওঁ এতিয়া আপোনালোকে মোক কৈ আছে
ছাৰ 12টো খুলি দিয়ক, 13টো খুলি দিয়ক। মই খুলি দিলোঁ, কিন্তু গ্যাৰেণ্টি কি 13টো খুলি দিয়াৰ পিছত আপোনালোকে 14-15টো খুলিব নক'ব। যদি মই 25ও খুলি দিওঁ, আপোনালোকে অহাকালি 26-27 কৰি ল'ব। আমি অসমত সমস্যাসমূহ সমাধান কৰিব লাগে, তাক আমি বঢ়াব নালাগে। তাৰপিছত আপোনালোকে ক'ব ছাৰ ইলেকশ্যনৰ আগত কৰি দিয়ক। আপোনালোকৰ ইলেকশ্যনৰ লগত কি সম্পৰ্ক? তাৰমানে আপোনালোকে ধৰি লৈ ইটো হাৰিবই, হাৰাৰ আগতে আমাৰ কামটো কৰি থৈ যাওক। অহাবাৰ অনুজ পেগুটো শিক্ষামন্ত্ৰী নাথাকেই, গতিকে তেওঁক বলিটো ইলেকশ্যনৰ আগতেই দি দিওঁ। এইবিলাক আমাৰ নতুন অসমৰ কথা নহয়। যেতিয়া মই প্ৰথম শিক্ষামন্ত্ৰী হৈছিলোঁ, মোৰ আজিও মনত আছে, প্ৰথম দিনা মই যেতিয়া মিটিঙত গৈছিলোঁ, জয় নাছিলে, জিন্দাবাদ মুৰ্দাবাদ দিছিলে শিক্ষকসকলে। তো মই ক'লোঁ এইবোৰ আজিৰ পৰা নকৰিব। শিক্ষকৰ মৰ্যাদা লৈ থাকিব। পৰিৱৰ্তন হ'ল আজি, কিন্তু কিছুমান মানুহে চৰকাৰখনক ব্যতিব্যস্ত কৰি ৰাখিম বুলি এটা সংকল্প লৈ লয় যে আমি এনেকেই কৰি থাকিম। এই ব্যৱস্থাটো শেষ হ'ব লাগে। চৰকাৰে মানুহক 12ও ৰাখিব পাৰে, 13ও ৰাখিব পাৰে, 14ও কৰিব পাৰে, 15ও কৰিব পাৰে, কিন্তু কালি যে আপোনালোকে 26টো লৈ নাহিব তাৰ গেৰেণ্টিটো কোনে দিব? আপোনালোকে ক'ব আমি দিছোঁ, আপোনালোকৰ চাকৰি প্ৰাদেশিকত হৈ যাব, আপোনালোকৰ পোষ্টত নতুন এজন মানুহ আহি বহি ল'ব। তেওঁ ক'ব ছাৰ এইটোতো আগৰ সংস্থাইহে দিছিলে। কাৰণ 2011তে জৈন মনত আছে কাৰণে জৈনৰ কথা কৈছোঁ, 11তে মোৰ শিক্ষক সংস্থাৰ লগত এগ্ৰিমেণ্ট হৈ গৈছিল, ছাৰ এইখিনি কৰি দিয়ক আৰু কোনেও নকৰে একো। হয়নে জৈন? তেতিয়া দিগন্ত আছিলে ৰঙিয়াৰ, ইয়াতে নামাজ পঢ়িছিলে, আন্দোলন কৰিছিলে জনতা ছেক্ৰেটেৰিয়েটৰ সন্মুখত। তেতিয়াই মোৰ লিখা পঢ়া হৈ গৈছিলে যে ছাৰ এই 40,000 কৰি দিয়ক আৰু কোনো আন্দোলন নহ'ব। তাৰপিছত কি হ'ল, ছেক্ৰেটেৰীজন ঢুকালে, প্ৰেছিডেণ্টজন বদলিলে, তেওঁ ক'লে ছাৰ আমিতো গম নাপাওঁ, তেওঁ নিজৰ কামটো কৰি ল'লে। তো এনেকুৱা কৰি থাকিলে আমাৰ ৰাজ্যখন কেতিয়াও ভাল নহ'ব। চৰকাৰ বদলিলে সভাপতি সম্পাদকজন চৰকাৰৰ মতে হয়, মেম্বাৰবিলাক বেলেগ থাকে। আহমেদৰ পৰা সভাপতিজনৰ নাম বৰা হৈ যায়, সম্পাদকৰ নাম শইকীয়া হৈ যায়। আকৌ যদি বেলেগ চৰকাৰ আহে, সভাপতি সম্পাদকজনৰ নাম ইছলাম হুছেইন হৈ যাব। এই যিবিলাক কাম আমি কৰি নিজকেও ব্যস্ত ৰাখোঁ, ভাবোঁ যে আমি সকলোকে এনেকৈ চলাব পাৰিম, এইটো নহয়। কাৰণ এতিয়া AI আহিলে, মানুহে ছেটেলাইটতে চাই থাকিব পাৰে যে আপোনালোকে ক্লাছত আছে নে নাই। ইমানবিলাক সুবিধা নতুন নতুন আহি থাকিলে, সেইকাৰণে মই প্ৰত্যেক দিনাই কওঁ ভেঞ্চাৰ স্কুলবিলাক, কলেজবিলাক সমস্যা হ'ব নালাগে। চৰকাৰৰ কাৰণে ই এটা সম্পদ হ'ব লাগে যে ছাৰ এইখিনি কাম কৰি দিয়ক, আমি আৰু আপোনালোকক কেতিয়াও দিগদাৰি নকৰোঁ। এইটো কেতিয়া হ'ব? যেতিয়া অধ্যক্ষ আৰু গভৰ্ণিং বডিৰ প্ৰেছিডেণ্টৰ ভেঞ্চাৰ কলেজতো নিযুক্তি দিয়াৰ পাৱাৰটো নোহোৱা হ'ব। নহ'লে গাঁৱত পাছ কৰা যি ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰিও চাকৰি পাব পাৰে, তেওঁলোকক আকৰ্ষণ কৰি লৈ আহে যে ইয়াতে কৰ, আমি কৰিম নহয়। ৰণোজ পেগুৱে কৈছে প্ৰাদেশিকৰণ হ'ব। আৰু সেইকাৰণে আজিকালি মই ভেঞ্চাৰ স্কুলৰ আন্দোলনত, কলেজৰ আন্দোলনত ভিডিঅ'টো চাই থাকোঁ, ডেকা ল'ৰা ছোৱালী দেখোঁ। কিন্তু 10 চনৰ পিছততো নিযুক্তি হ'বই নালাগিছিলে। 3খন আইনত এইটো কথা লিখা আছে। সমস্যাটো কাৰ থাকিব লাগিছিল? 10ত সোমোৱা, 10ত যদি 30 বছৰত সোমাইছিল, 25ত তেওঁলোকৰ 45 বছৰ, আমি আৰু 15 বছৰ কৰি দিলোহেঁতেন, লেঠাটো মৰি গ'লহেঁতেন। কিন্তু আপোনালোকে এটা 25তো নিযুক্তি দিয়া মানুহক আন্দোলনত লৈ আহে, এইটোতো ঠিক কথা নহয়। সেইকাৰণে এইবাৰ
আৰু ইলেকশ্যন আপোনালোকে নেখেলে সব কথাত ইলেকশ্যনৰ কথা কৈ নাথাকিব ইলেকশ্যনৰ আগত কৰা কাম বেয়া হয় পিছত কৰা কাম ভাল হয় আৰু গভৰ্ণমেণ্ট আমাৰে হ'ব শিক্ষামন্ত্ৰীৰ অনুজ পেগুৱে হ'ব কোনোবাই বিচাৰক নিবিচাৰক অসমৰ ৰাইজে এইটো সিদ্ধান্ত লৈ থৈ দিছে সেইকাৰণে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক টিউটৰক চৰকাৰৰ গুৰু দক্ষিণা আঁচনি অপ্ৰাদেশিকৃত শিক্ষক টিউটৰলৈ প্ৰদান কৰিব এককালীন সাহায্য আবেদন পত্ৰ দাখিলৰ বাবে পোৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলক লৈ কেতবোৰ কথা সদৰি কৰিছে পুনৰ পোনপটীয়া সম্প্ৰচাৰ আৰবিক ডিপাৰ্টমেণ্ট এটা লাগে নেকি সংস্কৃত ডিপাৰ্টমেণ্ট এটা আমাক লাগে নেকি নালাগে তাৰ জায়গাত কি লাগে আমাক য'ত চাকৰি আছে ল'ৰা ছোৱালীক পঢ়াই আপোনালোকে য'ত চাকৰিৰ কাৰণে ল'ৰাজনক এটা পজিশ্যনত লৈ যাব পাৰিব কিন্তু য'ত চাকৰিয়ে নাই তাত ল'ৰা ছোৱালী এটা ডিপাৰ্টমেণ্ট খুলিলে পঢ়ালে এজন প্ৰফেচাৰক চৰকাৰে কিমান টকা দৰমহা দিব লাগে 2 লাখ টকা ষ্টুডেণ্ট কিমান আছে 4 জন 3 জন প্ৰফেচাৰ দিলো 6 লাখ ষ্টুডেণ্ট আছে 4 জন তাৰমানে এজন ষ্টুডেণ্টৰ লগত আমি কিমান টকা খৰচ কৰিলো 1,25,000 টকা মাহত আমাৰ অসমখন ইমান ধনী ৰাষ্ট্ৰ হয় জানো আৰু 1,25,000ত যদি 4 জন ল'ৰাক পঢ়াবই লাগে তেওঁক আমি ভেঞ্চাৰ স্কুলত কিয় পঢ়াম 1,25,000 টকা ফিজ দিলে তেওঁক ৰয়েল গ্লোবেলত পঢ়াব পাৰিব আপোনালোকে কথাবিলাক যেতিয়া বুজিব চৰকাৰে ইমিডিয়েটলি বুজিব যেতিয়া আপোনালোকে নুবুজে তেতিয়াও চৰকাৰেও নুবুজা এক্টিং কৰিব লাগে যে এওঁলোকে নুবুজে তেতিয়া আমিও নুবুজো যেতিয়া আপোনালোকে বুজিব আমিও বুজিম আমি বুজিলে আপোনালোকে বুজিব কাৰণ চৰকাৰ আৰু ৰাইজটো বেলেগ নহয় চৰকাৰ আৰু ৰাইজ একেই ইয়াততো দুটা পাৰ্থক্য নাই সেইটো কাৰণে এইবাৰ যেটো পোৰ্টেলত সোমাব তাক ফাইনেল হিচাপে সোমাই দিও যে ইয়াৰ পিছত আৰু আমাৰ কোনো বাকি নাই আমি পোৰ্টেলত সোমাইছো ঠিক আছে 6 চনৰ আগত কলেজ বলে স্যাৰ 10ৰ পিছতো অলপ 11-12ত শিক্ষক সোমালে আমি পোৰ্টেলত সুবিধা দিছো আপোনালোকে ফিল আপ কৰক কোনো আপত্তি নাই আমি চাই লওঁ 11ত নো আপোনালোকে কাক ললে 12ত নো কাক ললে 13ত নো কাক ললে 14ত নো কাক ললে 15ত নো কাক ললে আপোনালোকে সোমাওক আমি চাই লওঁ কি আছে কি নাই আমি গোটেইখিনি ডেটা এইবাৰ আমি ক্যাপচাৰ কৰিম আৰু ইয়াৰ পিছত আৰু নতুন যাতে আমি আৰু এটা কাহিনী আৰম্ভ কৰিব নোৱাৰো পোৰ্টেলটোত কিবা অসুবিধা হ'ব শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব বলে এটো সোমাব পৰা নাই এটো দিব পৰা নাই আৰু আমি বহুত ফ্লেক্সিবল হৈ আছো যে 6ৰ আগৰ যিকোনো এখন প্ৰমাণ দিয়ক কনকাৰেন্স নালাগে পাৰমিশন নালাগে মাটিৰ কাগজ কেনি হলেও হল বলে 6ৰ আগত আপোনালোকৰ তাতে কোনোবা এজন ইনস্পেকশনত আহিছিল তাৰো পুৰণা ফটোখনে ৰিপৰ্টখনে দি দিয়ক হেতু আমি চাই লম ইমানখিনি ফ্লেক্সিবল কোনো হ'ব নোৱাৰে আমি এক্সট্ৰিম ফ্লেক্সিবল হৈছো যে আপোনালোকে 6ৰ আগৰ প্ৰমাণ দিয়ক কিন্তু স্যাৰ 7ত হৈছিল 8ত হৈছিল সেই কথাটো নহব 6ৰ আগৰ যিকোনো প্ৰমাণ দিয়ক আৰু 10ৰ পিছতো যদি কোনোবা শিক্ষক কৰ্মচাৰী অধ্যাপক অধ্যাপিকা আপোনালোকে নিযুক্তি কৰিছে আপোনালোকে এপ্লাই কৰক তেওঁলোকৰ আমি মেট্ৰিকৰ সাৰ্টিফিকেট তেওঁলোকৰ আমি ডিগ্ৰী সাৰ্টিফিকেট বা তেওঁলোকৰ ব্যাকগ্ৰাউণ্ডটো আমি নিজৰ মতে আমি চেক কৰি ল'ব পাৰিম যে আসলতে তেওঁলোক 11 12 13ত আহিছে নে আজি প্ৰাদেশিকৰণ হ'ব বুলি এবছৰ আগতে আমি সমুৱাই লৈছো জেনুইন মানুহখিনি বিপদ হ'ব নালাগে কিন্তু জেনুইন মানুহখিনিৰ নামত ইনজেনুইন মানুহখিনি সোমাব নালাগে সেইকাৰণে আপোনালোকে ইয়াতে
গোটেইখিনি ডাটা লৈ আপোনালোকে আবেদন কৰক যি আছে পৰ্টেলত আপোনালোকে লিখক আমি লাহে লাহে বহি আমি এই সমস্যাটো ওৱান্স ফৰ অল আমি সমাধান কৰি দিব খুজিছোঁ যাতে এই সমস্যাটোৱে অসমখনক সদায় কষ্ট দি নাথাকে আৰু মই আশা কৰোঁ যে আপোনালোকে কথাখিনি বুজিব খুব ধুনীয়াকৈ নিজৰ কথাখিনি লিখিব আৰু এই কথাবিলাক আপোনালোকে লিখা তথ্যখিনি আমি পৰীক্ষা কৰি যোন সঁচা অৰ্থত প্ৰাদেশিকৃত হ'ব লাগে তাক আমি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিম আৰু আপোনালোকে আপোনালোকৰ এছ'চিয়েশ্যনৰ মেম্বাৰসকলকো ক'ব ঘৰত বহিয়ে এইটো আপলোড কৰিব পাৰিব দিছপুৰত অহা যোৱা কৰি থাকিব নালাগে মিটিঙত গ'লে কোনো মেমৰেণ্ডাম দিয়াৰ প্ৰয়োজন নাই আমি আপোনালোকে কথা ক'ব পৰা আপোনালোকক আমি প্লেটফৰ্ম এটা কৰি দিছোঁ যি ক'ব লাগে ইয়াতে কওক যাতে আমি গোটেই পৰিৱেশটো এটা গম পাওঁ যোৱাকালি অজন্তা নেওগ ডাঙৰীয়ানীয়ে এটা যিটো তেওঁৰ বাজেট দিছে বহুত শিক্ষক শিক্ষয়িত্ৰী থাকিব কিবা বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰাদেশিকৰণ নহয়গৈ হয় চাৰ্টিফিকেট নাই কোৱালিফিকেশ্যন নাই ষ্টুডেণ্ট নাই বিভিন্ন কাৰণে তেওঁলোক কেতিয়াও নাহিবগৈ আমি তেওঁলোকৰ কাৰণেও এবাৰ এটা নতুন আমি তেওঁলোকক এটা ফাইনেন্স পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে